বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আমি আজি দিনটোৰ পঞ্চাংগসমূহ প্ৰথমতে জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 27 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ মাঘ মাহৰ 13 তাৰিখ। আজি সোমবাৰ। আজি সূৰ্যোদয় হ'ব 6:10:02 আৰু আজি সূৰ্যাস্ত হ'ব 5:02:51। আজি কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি। ত্ৰয়োদশী তিথি আজি ৰাতি 8:34:21 থাকিব। তাৰপিছত কৃষ্ণপক্ষ চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি মূলা নক্ষত্ৰ পুৱা 9:02:29 আছে। তাৰপিছত পূৰ্বাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। আজি দিনটো ৰাহুকাল আছে পুৱা 7:31 পৰা সন্ধ্যা 8:51 আৰু আজি দিনটোৰ অভিজিত মুহূৰ্ত শুভ সময় হ'ব পুৱা 5:55 পৰা 7:28। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। বিভিন্ন শুভকৰ্মৰ বাবে আজি এটা অতি উন্নত দিন, কিন্তু যাত্ৰাৰ বাবে আজি এটা শুভ দিন নহয়। খাদ্যত আজি দিনত বেঙেনা আৰু ৰাতিলৈ তেল, মাছ, মাংস আদি নিষিদ্ধ। আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মৰ পৰিৱেশত আজি আপুনি আপোনাৰ কৰ্মদক্ষতা আৰু আপোনাৰ কৰ্ম প্ৰতিভাৰ প্ৰমাণ দিব পাৰিব। নতুন কোনো কৰ্মৰ দায়িত্বয়ো আজি আপোনাৰ ক্ষমতা বৃদ্ধি কৰিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত আজি বন্ধুৰ সহযোগ ল'ব লগা হ'ব। কোনো মাংগলিক কৰ্মত আজি আপুনি অংশগ্ৰহণ কৰিও সুখী হ'ব। শিক্ষাৰ্থীয়ে নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ সৎবন্ধুৰ সংখ্যা বঢ়াব পাৰিব। বস্ত্ৰ দ্ৰব্য আদি প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰেমৰ দিশত কোনো মাংগলিক কৰ্মত আপুনি প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। কোনো বিষয়ত আপুনি আপোনাৰ প্ৰিয় ব্যক্তিক আজি কোনো প্ৰকাৰ সহযোগিতাও দিব লগা হ'ব পাৰে। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ পৰা সুখ বৃদ্ধি পাব। কিন্তু আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায় কৰা ভ্ৰমণ ব্যয়বহুল হ'ব যদিও লাভজনক প্ৰমাণিত হ'ব। উপাৰ্জনতো আপোনাৰ সন্তুষ্টি থাকিব। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি আশা কৰি থকা কোনো পৰিৱৰ্তনৰ আজি আগতীয়া সংবাদ লাভ কৰিব পাৰে। কিন্তু এনে শুভ সংবাদ লাভ কৰিবলৈ আপুনি দিনৰ শেষলৈ ৰ'ব লগাও হ'ব পাৰে। আজি নিবনুৱা হাতলৈ আৰ্থিক উন্নতিৰ কোনো নতুন সুযোগ আহিব। আনহাতে এনে দিশত আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ চাপো সহ্য কৰিব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত অধিক মূল্যৱান সময় আৰু সঞ্চিত ধন যাতে ক্ষয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ লগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। কিন্তু ইয়াৰ বাবে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম আজি পিছলৈ থাকি যাব। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা আনন্দপূৰ্ণ দিন আজি অনুভৱ কৰাব। তাৰোপৰি আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে নতুন কোনো আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি আৰ্থিকভাৱে সফলতাৰ আশা কৰিব পাৰে।
আপোনাৰ আজি গুলপীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কোনো ব্যক্তিগত কাৰণত আপুনি আজি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব। কিন্তু কোনো সামাজিক অনুষ্ঠানত আজি আপুনি প্ৰভাৱশালী ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। নিবনুৱাক দিনটোত অৰ্থ সমস্যাই আমনি কৰিব পাৰে। তাৰোপৰি আপোনাৰ নিজৰ আচৰণ বা কোনো মন্তব্য প্ৰকাশত জ্যেষ্ঠ ব্যক্তিৰ ওচৰত যাতে আপোনাৰ মান নিম্নগামী নহয়, তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে কৃষ্টি সংস্কৃতি আদিৰ ক্ষেত্ৰত আজি সুনাম অৰ্জন কৰিব পাৰিব। এনে দিশত আজি আপুনি প্ৰশংসিত হোৱাৰ লগতে পুৰস্কৃত হ'ব। প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আজি আপোনাকো এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। গৃহ পৰিৱেশত আজি আধ্যাত্মিক চিন্তাই আপোনাৰ সৰহখিনি সময় দখল কৰি ৰাখিব। কোনো আধ্যাত্মিক ব্যক্তিৰ লগত আজি আপোনাৰ দেখা সাক্ষাতো হ'ব। ব্যৱসায়ত অধিক পৰিশ্ৰমেৰে দিনটো আপুনি অতিক্ৰম কৰিব লাগিব, কিন্তু শেষলৈ আপুনি নতুন সঞ্চয়সমূহৰ ওপৰতো মনোযোগ দিব পাৰিব। আজি আপোনাৰ বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব পালনত অধিক ব্যস্ততাৰে আজি আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। তাৰোপৰি আপুনি আজি নিজৰ স্বাস্থ্যৰ ওপৰতো মনোযোগ বঢ়াব লাগিব। প্ৰয়োজনীয় সময়ত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি নিবনুৱাৰ বাবে চিন্তাৰ বিষয় হ'ব পাৰে, যাৰ বাবে আজি আপুনি অধিক সংযমী হ'ব লাগিব। শিক্ষাৰ্থীয়ে আশা কৰা কোনো শুভ সংবাদ লাভ কৰিব, কিন্তু এনে দিশত সফলতাৰ বাবে আপুনি নিজৰ প্ৰচেষ্টাও কিছু পৰিমাণে বঢ়াব লাগিব। ভুল বুজাবুজিৰ ফলত প্ৰেমৰ পৰিৱেশৰ যাতে আনন্দ কমি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো আত্মীয়ৰ পুণ্য কৰ্মত আপুনি অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। আন কেইদিনৰ তুলনাত গৃহ পৰিৱেশ আজি বহুত উন্নত। নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি আপোনাৰ হাতত এটা ভাল দিন থাকিব। উপাৰ্জনতো আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু বিভিন্ন সৰু সৰু সমস্যা সমাধানত আজি আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। পৰিৱেশত আপোনাৰ ক্ষমতা বঢ়াৰ লগতে আৰ্থিক উন্নতিও বৃদ্ধি পাব। নিবনুৱাই বন্ধুৰ সংগত কৰা ভ্ৰমণ আনন্দেৰে পৰিপূৰ্ণ হ'ব। কোনো সামাজিক ক্ষেত্ৰত আজি আপুনি নেতৃত্বৰ দায়িত্বও পালন কৰিব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে আজি ক্ৰীড়া আদিৰ কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। আপোনাৰ হাতত এটা ভাল দিন থাকিব। প্ৰেমৰ দিশত কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ে দিনটো আপোনাক উৎসাহত ৰাখিব। আনহাতে আপোনাৰ নিজৰ স্বাস্থ্যত আজি সামান্য দুৰ্বলতাও অনুভৱ হ'ব পাৰে। কোনো আপোন ব্যক্তিৰ মাংগলিক কৰ্মত পাৰিবাৰিকভাৱে অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। আজি আপুনি বস্ত্ৰ অলংকাৰ বা বাহন আদিও ক্ৰয় কৰিব পাৰে। ব্যৱসায়ীয়ে কোনো ব্যক্তিৰ লগত অহেতুক বিতৰ্কত লিপ্ত নহ'বলৈ যত্ন লওক। দীৰ্ঘতম আঁচনিত ধন বিনিয়োগৰ পৰাও আজি আপুনি আঁতৰি থকা আৱশ্যক। আজি আপোনাৰ গুলপীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত
কোনো অসম্পূৰ্ণ কৰ্ম সফলতাৰে সম্পাদন কৰি আপুনি আজি সন্তুষ্টি লাভ কৰিব পাৰিব। কোনোবাই নতুন কৰ্মৰ দায়িত্ব গ্ৰহণ কৰিও উৎসাহ বোধ কৰিব। নিবনুৱাই আজি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে আপোন ব্যক্তিৰ পৰামৰ্শ লোৱা অতি আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম। শিক্ষাৰ কোনো দিশত আপুনি সামান্যভাৱে ব্যৰ্থ হ'লেও শিক্ষাৰ ক্ষেত্ৰত থকা আপোনাৰ স্থান আৰু মান পৰিৱৰ্তন নহয়। গৃহ পৰিৱেশত বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি পাৰিবাৰিক সুখ আপুনি বঢ়াব পাৰিব। আনহাতে কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায়িক নতুন কোনো আৰ্থিক আঁচনিৰ সংযোগে আজি উৎসাহিত কৰিব, কিন্তু এনে দিশত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। প্ৰেমৰ দিশত আজি কোনো কাৰণত আপুনি প্ৰিয় ব্যক্তিৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আজি আপুনি প্ৰিয় ব্যক্তিক কোনো প্ৰকাৰ সহযোগিতাও আগবঢ়াব লগা হ'ব। আজি আপোনাৰ গোলপীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। শাৰীৰিক উন্নতিয়ে আপোনাৰ মনোবল বঢ়াব যদিও আজি যান বাহনত ভ্ৰমণৰ সময়ত আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। কৰ্মৰ পৰিৱেশত আপোনাৰ ক্ষমতা বৃদ্ধিৰ শুভ সংবাদ আপুনি আজি আগতীয়াকৈ লাভ কৰিব পাৰে। নিবনুৱাক দিনটো আজি অৰ্থ সমস্যাই ব্যস্ত ৰাখিব আৰু এনে ক্ষেত্ৰত আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব পাৰে। প্ৰেমৰ দিশত প্ৰয়োজনীয় সময়ত আপুনি আজি প্ৰিয় ব্যক্তিৰ সহযোগিতা লাভ কৰি উপকৃত হ'ব। গৃহ পৰিৱেশত দূৰৰ কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি ভ্ৰমণৰ আঁচনি তৈয়াৰ কৰিব পাৰে। আজি আপুনি কোনো সম্পত্তিৰ সমস্যা সমাধান কৰি আৰ্থিকভাৱে লাভৱান হ'ব। ব্যৱসায়ত আজি আপোনাৰ কোনো অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভ হ'ব। উপাৰ্জনৰ ক্ষেত্ৰতো আজি আপুনি আৰ্থিকভাৱে শক্তিশালী হ'ব। আজি আপোনাৰ বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি অকস্মাত যাতে পুৰণা ৰোগৰ উত্থান নহয় বা এনে ক্ষেত্ৰত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিবলগীয়া নহয়, তাৰ বাবে লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজি অংশগ্ৰহণ কৰি সুখী হ'ব। ইয়াত আপুনি কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত সুসম্পৰ্কও আজি গঢ়ি তুলিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কৰ্মোন্নতি অব্যাহত ৰাখিবলৈ আজি আপুনি নিজৰ প্ৰচেষ্টা কিছু পৰিমাণে বঢ়াব লাগিব। আপোনাৰ প্ৰিয় ব্যক্তিক আজি আপুনি কোনো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে আৰু এনে সহযোগিতাৰ ফলত আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত কোনো ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। আনহাতে আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও উপাৰ্জনত সন্তুষ্টি কিছু পৰিমাণে কমিব। আন দিনৰ তুলনাত আজিৰ দিনটো সামান্য নিম্নমানৰ আৰু এনে আৰ্থিক ক্ষেত্ৰত আপুনি আজি কোনো বৰিষ্ঠ ব্যক্তিৰ সহযোগিতাও ল'ব লগা হ'ব পাৰে। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি কোনো গুৰুত্বপূৰ্ণ দিশত আপোনাৰ ভুলবশতঃ যাতে কোনো প্ৰকাৰৰ বেমেজালিৰ সৃষ্টি নহয়, তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব।
নিবনুৱাই কোনো মাংগলিক অনুষ্ঠানত আজিৰ দিনটো ব্যস্ত থাকিব। আনহাতে আৰ্থিক উন্নতিৰ নতুন সংযোগে অকস্মাত আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত চমু ভ্ৰমণ কৰিব লগা হ'ব পাৰে আৰু এনে ভ্ৰমণত আপুনি নতুন জ্ঞান আৰু নতুন অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আপুনি কিছু উন্নত সময় অতিবাহিত কৰি আজি উৎসাহিত হ'ব। কোনো দিশত প্ৰিয় ব্যক্তিৰ সহযোগিতাটো আপুনি আজি উপকৃত হ'ব। কোনো আত্মীয়ৰ পুণ্যকৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আপুনি আজি এটা সুন্দৰ দিন অতিবাহিত কৰিব পাৰিব। পুত্ৰ কন্যাৰ উন্নতিয়েও গৃহ সুখ বৃদ্ধি কৰিব। ব্যৱসায়ীয়ে উপাৰ্জনত সন্তুষ্টি লাভ কৰাৰ পাছতো আজি প্ৰবঞ্চক আদি অসৎ ব্যক্তিৰ পৰা সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আজি নতুন কোনো উন্নত কৰ্মৰ সংযোগ লাভে নিবনুৱাক আৰ্থিক উন্নতিৰ আশা দিব। আজি আপুনি চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে। শিক্ষাৰ্থীয়ে অপ্ৰত্যাশিত হ'লেও বন্ধুৰ পৰামৰ্শ যদি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে কোনো দিশত উপকৃত হ'ব। প্ৰিয় ব্যক্তিৰ পৰা পোৱা কোনো শুভ সংবাদে আপোনাৰ উৎসাহ আজি দুগুণ কৰিব পাৰে। কিন্তু কোনো কাৰণত আজি আপুনি আপোনাৰ আত্মীয়ৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। গৃহ পৰিৱেশ আন দিনৰ তুলনাত আজি বহুত উন্নত, কিন্তু আপোনাৰ আজি বিভিন্ন দিশত খৰচ বাঢ়িব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ উপাৰ্জনত সন্তুষ্টি থাকিব। পুৰণা বিনিয়োগৰ সফলতাটো আজি আপোনাৰ মনোবল বৃদ্ধি পাব। আনহাতে আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰা সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ গোলপীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মদক্ষতাৰ বাবে আজিৰ পৰিৱেশত আপুনি নিজে সন্তুষ্ট হোৱাৰ লগতে জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। যদিও একাধিক কৰ্মৰ দায়িত্ব পালনত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে তৰ্ক বিতৰ্ক আদি নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও কিছু সাৱধানতা ল'ব লাগিব। নিবনুৱাই কোনো কাৰণত আজি বন্ধুৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'লেও আপুনি সফলতা পাব। প্ৰেমৰ পৰিৱেশৰ আনন্দ অক্ষত ৰাখিবলৈ আপোনাৰ মন্তব্য প্ৰকাশত সাৱধানতা গ্ৰহণ কৰক। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত আজি আপোনাৰ সামান্যতম ধন ক্ষয় হ'ব পাৰে। আজি সকলো দিশতে আপুনি পাৰিবাৰিক সহযোগিতাও লাভ কৰিব। কোনো দূৰণিৰ আত্মীয়ৰ আগমনতো গৃহ সুখ বৃদ্ধি পাব। ব্যৱসায় আজি কোনো ব্যক্তিক আৰ্থিক সহযোগিতা দিব লাগিব। পৰিৱেশত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও উপাৰ্জনত সন্তুষ্টি থাকিব। আজি আপোনাৰ বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। নিবনুৱাই প্ৰয়োজনীয় সময়ত বন্ধুৰ পৰামৰ্শত আজি উপকৃত হ'ব। আজি আপুনি অকস্মাত উদ্ভৱ হোৱা কোনো বিশেষ সমস্যা সমাধান কৰিব পাৰিব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰা কোনো সিদ্ধান্তত জ্যেষ্ঠজনৰ সহযোগিতা লাভ কৰি উপকৃত হ'ব। আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বাঢ়িব।
ভুল বুজাবুজিয়ে প্ৰেমৰ পৰিৱেশ যাতে নিম্নগামী নকৰে তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। গৃহ পৰিৱেশত কোনো ব্যক্তিৰ আচৰণে আপোনাক আজি সংযম বঢ়াবলৈ পৰিচিত কৰিব পাৰে। আজি আপুনি কোনো সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ত আজি আৰ্থিকভাৱে আপুনি শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপুনি পুৰণা অনাদায় ধনৰো আদায় পাব। আজি আপোনাৰ গোলপীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। আৰু আজি ৰাশিফল চাই আপুনি কেনে পালে, আপোনাৰ কেনেধৰণে মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি আপোনাৰ কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।